Very good morning, my dear student. তোমালোকক সকলোকে স্বাগত জনাইছো গ্লাক্সি কম্পিউটাৰ ইনষ্টিটিউট হালাগুৰালৈ। সো তোমালোকে যেটো চেনেলত এই আমাৰ ক্লাছটো চাই আছা HTML ৰ বেসিকৰ পৰা এডভান্স লেভেললৈ আমি শিকিম। এই চেনেলটো তোমালোকে প্ৰথমে সাবস্ক্ৰাইব কৰি লবা। এইটো চেনেল আমাৰ ABC কোচিং চেণ্টাৰৰ হয় আৰু ABC কোচিং চেণ্টাৰ গ্লাক্সি কম্পিউটাৰ ইনষ্টিটিউট দুয়োটাই আমি মাৰ্জ কৰি দিছো। আমাৰ হালাগুৰাত ইয়াৰ যেটো মেইন ব্ৰাঞ্চ মেইন অফিস সেইখিনি আছে আৰু বিভিন্ন ঠায়ে আমাৰ ভালে কেইটামান ব্ৰাঞ্চ আছে। ওকে, সো আমাৰ আজিৰ ক্লাছটো আমি আৰম্ভ কৰিবলৈ গৈ আছো। আজিৰ ক্লাছটো আমাৰ কম্পিউটাৰ ইনষ্টিটিউটৰ যিসকল মৰমৰ ছাত্ৰ-ছাত্ৰী আছে সিহঁতৰ কাৰণে হয়। Galaxy Computer Institute Halagura. So it was the one of the best computer institute in Halagura. Okay, so what is web designing? Web designing no ki hoy? So HTML যেটো আমাৰ HTML আমাৰ যেটো full forms to hoise hypertext markup language. Hypertext markup language এটো হল আমাৰ HTML ৰ full form. Okay, hypertext আৰু যেটো আমাৰ তোমালোকে দেখিব পাইছে ইয়াত লিখি দিয়া আছে web designing. Web মানে হল ওয়েবসাইটৰ কথা কৈ আছে। ওয়েবসাইট তো সকলোৱে বুজি পাও। ওয়েবসাইট এটা মানি লোৱা যে অনলাইনৰ এটা পেজ, ঠিক আছে। মানি লোৱা যে এটা ওয়েব পেজ হ'ব এনেকুৱা ধৰণৰ ওয়েব পেজ তোমালোকে ক'ব পাৰা যে ফেসবুকত গলে পিনে হোম বুলি যেটো অপচন আছে হোমত যিখিনি আমি বস্তু দেখা পাও, বিভিন্ন মানুহৰ পোষ্ট দেখা পাও, বিভিন্ন মানুহে কি পোষ্ট কৰে, কি ভিডিওস সিহঁতে আপলোড দিয়ে, কি ফটোস আপলোড দিয়ে, এই বস্তুবিলাক দেখা পাও। হেতু এটা আমাৰ ওয়েব পেজ হৈ যাব, ঠিক আছে। আৰু আমি মনত ৰাখিবলগীয়া কথা এয়াই যে আমি যেতিয়া কোনো এটা ওয়েবসাইট বনাম বা যিকোনো এটা ওয়েবসাইট আমি যেতিয়া আৰম্ভণি কৰো, যেতিয়া বেসিকৰ পৰা যেতিয়া এডভান্স লেভেললৈ যাও, তেতিয়া HTML ৰে প্ৰত্যেকটো ওয়েবসাইটে আৰম্ভ কৰা হয়, HTML দি ইন জেনাৰেল। ওকে, সো এটা ওয়েবসাইট বনাব হলে তেনেহলে যদি আমি এটা ভাল ওয়েবসাইট বনাব বিচাৰো তেনেহলে আমি HTML জানাটো খুবেই কি হ'ব প্ৰয়োজন হৈ যাব। সো যেটো আমাৰ HTML আছে, HTML কিনো? HTML এটা হল ল্যাঙ্গুয়েজ এটা হয়। যেনেকৈ আমি বিভিন্ন ধৰণৰ ভাষাৰ ব্যৱহাৰ কৰো নহয়, ঠিক সেইদৰে আমাৰ কম্পিউটাৰক বুজাই দিবৰ কাৰণে বা কম্পিউটাৰ যেটো ভাষা বুজি পায় সেয়া হল HTML অৰ্থাৎ হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুয়েজ। সেই কাৰণে HTML ক এটা ল্যাঙ্গুয়েজ বুলি কোৱা হৈছে, ঠিক আছে। যেনেকৈ আমি ইংলিশ ল্যাঙ্গুয়েজ বুজি পাও, ইংৰাজী ভাষা বুজি পাও, এছামিজ ল্যাঙ্গুয়েজ বুজি পাও, বড়ো ভাষা বুজি পাও, ৰাজবংশী ভাষা বুজি পাও, কছাৰী ভাষা বুজি পাও, ইত্যাদি কৰি বহুত ভাষা আছে। এইখিনি আমি বুজি পাও, দ্যাট ইজ ল্যাঙ্গুয়েজ। আৰু তেনেকৈ আমাৰ কম্পিউটাৰটো আমি যিবিলাক ভাষা বুজি পাও সেইবিলাক নুবুজে। সেই কাৰণে ল্যাঙ্গুয়েজ আৰ ইউজড টু কমিউনিকেট, যিখিনি কমিউনিকেট কৰিবৰ কাৰণে অৰ্থাৎ ভাৱৰ আদান প্ৰদান কৰিবৰ কাৰণে যিখিনি ল্যাঙ্গুয়েজ ব্যৱহাৰ কৰা হয় from one person to another person। এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ভাৱৰ আদান প্ৰদান বা কমিউনিকেট কৰাৰ কাৰণে যিখিনি আমি ব্যৱহাৰ কৰো ল্যাঙ্গুয়েজ, তাক আমি ল্যাঙ্গুয়েজ বুলিয়ে কম, ঠিক আছে। সো কম্পিউটাৰ ল্যাঙ্গুয়েজ আমি বুজিলো, কম্পিউটাৰ ল্যাঙ্গুয়েজ HTML এটা কম্পিউটাৰ ল্যাঙ্গুয়েজ হয়। আৰু কম্পিউটাৰ ল্যাঙ্গুয়েজ সাধাৰণতে আমি তিনিটা প্ৰকাৰত পাও। যেনেকৈ নাম্বাৰ 1 কম্পিউটাৰ ল্যাঙ্গুয়েজ কি? লো লেভেল অৰ মেচিন ল্যাঙ্গুয়েজ। নাম্বাৰ 2 মিডল লেভেল অৰ অ্যাসেম্বলি ল্যাঙ্গুয়েজ। আৰু নাম্বাৰ 3 হাই লেভেল ল্যাঙ্গুয়েজ। ওকে, আমি যেটো HTML কৰি আছো HTML টো হল যে হাই লেভেল ল্যাঙ্গুয়েজ। HTML টো হাই লেভেল হ'ব, ঠিক আছে। মোৰ বোৰ্ডখন মই চেন্টাৰত থৈ আহিছো, সেই কাৰণে অলপ অসুবিধা হৈছে। ML, ঠিক আছে, তোমালোকে মেকআপ কৰি লবা আজি। ওকে, হাই লেভেল ল্যাঙ্গুয়েজ অৰ্থাৎ HTML টো হাই লেভেল ল্যাঙ্গুয়েজৰ ভিতৰত পৰি যাব, ঠিক আছে। তেনেহলে লো লেভেল ল্যাঙ্গুয়েজ কি আৰু মিডল লেভেল ল্যাঙ্গুয়েজ কি এইখিনি আমাৰ জানাৰ প্ৰয়োজন আছে। সো লো লেভেল ল্যাঙ্গুয়েজ পঢ়াৰ আগত আমি জানিব লাগিব হোৱাট ইজ বাইনাৰী নাম্বাৰ। বাইনাৰী নাম্বাৰ হল এটা কম্পিউটাৰৰ ল্যাঙ্গুয়েজ। আৰু এই কম্পিউটাৰ আমাৰ প্ৰত্যেকটো কম্পিউটাৰ প্ৰত্যেকটো CPU যিখিনি ভাষা বুজি পায় সেই ভাষাখিনি কোৱা হয় বাইনাৰী নাম্বাৰ বুলি। আৰু বাইনাৰী নাম্বাৰত দুটা মাত্ৰ কি থাকে উপাদান থাকে, দুটা মাত্ৰ অংশ বা উপাদান কি এটা হল 0 এন্ড এটা হল কি 1, ঠিক আছে। So binary numbers are basically written in a forms of 0 and 1, and our computer system, our CPU, they understand the language of binary number,
আর যদি আমি আন্ডারস্ট্যান্ডিং করিব বিচাৰো কম্পিউটাৰ বাইনাৰী নাম্বাৰৰ ল্যাঙ্গুৱেজটো, then we need to study binary number. Okay, but that is not our point to this point. Binary number study কৰা আজিৰ আমাৰ বিষয়বস্তু নহয়, so that আমি বেসিক এটা সাম্যক ধাৰণা লৈ পিনে আমি আগবাঢ়ি যাম। আমি গম পালো যে বাইনাৰী নাম্বাৰ যত ব্যৱহাৰ কৰা হয়, ব্যৱহাৰ কৰি বাইনাৰী নাম্বাৰ ব্যৱহাৰ কৰা মানে আকৌ কি 0 and 1 ব্যৱহাৰ কৰি আমি কম্পিউটাৰৰ যিবিলাক ওয়েবসাইট আছে ওয়েবসাইট ডেভেলপমেন্ট কৰো। That is called low level language and used to develop an operating system, and actually low level language to develop ব্যবহার করা হয় develop করার কারণে an operating system। তার মানে operating system মানে কি, there are various operating system in our market right now, in our Indian or global market, like Windows আছে, মই যিখিনি ল্যাপটপ চলাই আছো উইন্ডোজৰ ল্যাপটপ। ওকে, এপলৰ ল্যাপটপ আছে, এপল সফটওয়্যাৰ আছে, আৰু লগতে এটা আছে লুনেক্সৰ আছে। এইবিলাক অপাৰেটিং সিস্টেম হয়। অপাৰেটিং সিস্টেম মানে কি? সো বেসিক্যালি অপারেটিং সিস্টেম ইজ বেসিক্যালি কম্পিউটার এটা চলাবলৈ হলে, ল্যাপটপ এটা চলাবলৈ হলে যিখিনি বেসিক আৰু প্ৰথম যেটো আমাৰ সফটওয়্যাৰৰ প্ৰয়োজন হ'ব অপাৰেশন কৰিবৰ কাৰণে অৰ্থাৎ চলিবৰ কাৰণে, দ্যাট ইজ কল্ড অপাৰেটিং সিস্টেম। যেনেকৈ মোবাইলত যেটো বেসিক আমাৰ যেটো সফটওয়্যাৰ থাকে, সিস্টেম যেটো আহে, সেইটো সিস্টেমৰ নাম হল, অপাৰেটিং সিস্টেমটোৰ নাম হল এন্ড্ৰইড। তোমালোকে শুনিছা ন যে এন্ড্ৰইড ফোন, এন্ড্ৰইড মোবাইল ফোন মানে আলটিমেটলি ক বিচাৰা আছে যে এইটো অপাৰেটিং সিস্টেমটো এন্ড্ৰইড হয়। ওকে ওকে, ইউ ক্যান সি দ্য এক্সাম্পলস হিয়াৰ। ওকে, এনেকৈ বাইনাৰী নাম্বাৰ বিলাক লিখা হয় আৰু কোডিং বিলাক এনেকৈ কৰা হয়। ঠিক আছে। ওকে, next we are going to middle level or assembly language. So middle level language written in English and it contains assembler to translate English code in binary. Okay, so middle level language কি হয়, আমি মানুহবিলাকে ইংলিশত আমি কোড কৰো, ইংলিশত আমি লিখো ইংৰাজীত, আৰু আমাৰ কম্পিউটাৰে আমাৰ সফটওয়্যাৰে কি কৰে, সেই ইংৰাজীৰ কোড বিলাক বাইনাৰী নাম্বাৰলৈ ট্ৰান্সলেট কৰে আৰু আমাৰ কম্পিউটাৰক সেই তথ্যখিনি যোগান ধৰে। তাৰ মানে কি, কম্পিউটাৰে আমাৰ যিখিনি ইংলিশ ল্যাঙ্গুৱেজ সেইখিনি বুজি নাপায়, আমি আকৌ বাইনাৰী নাম্বাৰ যেটো ল্যাঙ্গুৱেজ আছে ল্যাঙ্গুৱেজটো বুজি নাপাও। সো দ্যাট কি হয়, কম্পিউটাৰৰ জৰিয়তে কম্পিউটাৰৰ থ্ৰু দি পিনে আমি ইংৰাজীত কোডিং কৰো আৰু কম্পিউটাৰক আমি ট্ৰান্সলেট কৰি পিনে আমাক আমাৰ কম্পিউটাৰ কিহেৰে বুজাই দিয়ে, আমাৰ সিপিইউ কিহেৰে বুজাই দিয়ে, বাইনাৰী নাম্বাৰসৰে বুজাই দিয়ে। ঠিক আছে, দ্যাট ইজ কল্ড মিডল লেভেল ল্যাঙ্গুৱেজ, and that means machine language used to develop an operating system, and middle level language also used to develop operating system for particular machine. Particular যিকোনো এটা মেশিনৰ কাৰণে ডেভেলপ যদি আমি কৰো, পার্টিকুলার যিকোনো এটা কোম্পানিৰ কাৰণে যদি আমি ডেভেলপ কৰো অপাৰেটিং সিস্টেম এটা, দেন দ্যাট ইজ কল্ড মিডল লেভেল ল্যাঙ্গুৱেজ। আৰু তাত যিখিনি কোডিং কৰা হয় সেইখিনি ইংৰাজীৰ পৰা ইংলিশৰ পৰা বাইনাৰী নাম্বাৰলৈ ট্ৰান্সলেট কৰি দিয়া হয়। ডাইৰেক্টলি মানে যিজনে কোডিং কৰিব ডাইৰেক্টলি বাইনাৰী নাম্বাৰ কোডিং নকৰিব। আৰু বাইনাৰী নাম্বাৰ মানে কি আছিল, বাইনাৰী নাম্বাৰ মানে আছিল 0 and 1। ওকে, তোমালোকে চাব পাৰা, ইউ ক্যান সি হিয়াৰ এনেকৈ তোমালোকে এক্সাম্পল চাইছা, তোমালোকে ইয়াত দিয়া আছে, এইবিলাক এক্সাম্পল হয় বাইনাৰী নাম্বাৰৰ। বাইনাৰী নাম্বাৰ নহয়, এইটো হল মিডল লেভেল ল্যাঙ্গুৱেজৰ। ওকে, নেক্সট হল হাই লেভেল ল্যাঙ্গুৱেজ। এন্ড হাই লেভেল ল্যাঙ্গুৱেজও কি হয়, সেম এজ ইট ইজ ইংলিশ ল্যাঙ্গুৱেজত আমি রাইটিং কৰো, we are written in English language, and এটো আমাৰ ইন্টারপ্রেটৰে কি কৰি দিয়ে, ট্রান্সলেট কৰি দিয়ে, ইংলিশ কোড বিলাক কি ট্রান্সলেট কৰি দিয়ে, বাইনাৰী নাম্বাৰ ট্রান্সলেট কৰি দিয়ে। that means machine language is to develop an application software, and high level language or machine language actually we use this language to develop various application. There are various applications. Okay, that application software develop কৰিবৰ কাৰণে আমি high level language ব্যৱহাৰ কৰো। You can see the example in here. Okay, so HTML এর বিভিন্ন ধৰণৰ ট্যাগস পোৱা যায়। এম্পটি এলিমেন্ট ট্যাগস নো কি হয়, ট্যাগস স্টার্টিং কৰিলে ক্লোজিং কৰিব লাগে, সববিলাক বস্তু আমি জানিম, আমি পঢ়িম। ঠিক আছে, তোমালোকে যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি লোৱা, তোমালোকে সাবস্ক্ৰাইব কৰি লবা। আৰু এতিয়া এইখিনি কথা আমি বুজিব যত্ন কৰো যে about HTML no, HTML stands for hypertext markup language,
and it is the most widely language আৰু এটো মানে maximum মানুহে এই ল্যাঙ্গুৱেজটো ব্যৱহাৰ কৰে to write web page মানে ওয়েবসাইটৰ এটা মাত্ৰ পেজ ডেভেলপ কৰিবৰ কাৰণে ওয়েবসাইটৰ পেজ বিলাক বনাবৰ কাৰণে এই HTML টো maximum মানুহে ব্যৱহাৰ কৰে as it name suggests যেনেকৈ এই নামটোৱে সাজেষ্ট কৰি আছে কিবা এটা নামটোৱে কিবা এটা বুজাই আছে যে HTML is a markup language HTML যেনেকৈ এটা markup language হয় markup মানে মেকআপ বুলি ক'ব পাৰে মেকআপ ল্যাঙ্গুৱেজ হয় ওকে which means you use HTML যাৰ মানে হল যে HTML ত আমি কি কৰো ওয়েবসাইটৰ এটা মেকআপ কৰি দিও বা ডিজাইনিং কৰো to simply mark up a text document লগতে আমি simply ইয়াত markup কৰিব পাৰো এটা টেক্সটৰ ডকুমেন্ট with text দি পিনে আমি ট্যাগ বহাই পিনে ডকুমেন্টস টো ডিজাইনিং কৰিব পাৰো এটো কথা কৈ আছে that tell a web browser লগতে এইখিনি বস্তু আমাৰ ওয়েব ব্রাউজারক কৈ দিয়ে how to structure it to display যে আমি কোনটো ঠাইত কোনটো স্ট্ৰাকচাৰত আমাৰ লিখাবিলাক বিচাৰি আছো স্ট্ৰাকচাৰ মানে গাঁথনি কোনটো গাঁথনিত আমি বিচাৰি আছো এই গাঁথনিখিনি আমাক সুন্দৰকৈ গাঁথি দিব ঠিক আছে এইখিনি বস্তু কাম দ্বাৰা কৰিম আমি HTML ৰ দ্বাৰা কৰিম ঠিক আছে